সুনীত কুমাৰ ভূঞাই যে ভিতৰৰ পৰিৱেশৰ কথা ইতিমধ্যে বীৰেন বৰাই জনাই আছে। আমি বাহিৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটোৱে মুঠতে দেখুৱাইছোঁ যে ইয়াত বিজেপি শিবিৰ উৎফুল্লিত হৈছে, কাৰণ ডিপুৰঞ্জন শৰ্মা অগ্ৰগতি লাভ কৰাৰ পিছতেই এতিয়া দেখা পোৱা গৈছে এইধৰণে বিজেপি শিবিৰ যথেষ্ট উৎফুল্লিত হৈছে। আৰু মূল কথাটো হ'ল যে 25 বছৰীয়া দুৰ্গ ইয়াত এবাৰ খহিব, যাৰ ফলত দেখা পোৱা গৈছে এতিয়া সকলোৱে এতিয়া উৎফুল্লিত হৈছে। আপুনি চাই যে যিসকল আপুনি বাহিৰত লোক দেখিছে সকলোৱে বিজেপি কৰ্মী, আৰু তেওঁলোকে এটাই কথা যে এইবাৰ ৰকিবুল হুছেইনৰ যি দুৰ্গ আছে সামগ্ৰী দীৰ্ঘদিন ধৰি সেই দুৰ্গ খহিব। আৰু মই পোনপটীয়াকৈ এই মুহূৰ্তত তেওঁলোকৰ মন্তব্য ল'বলৈ এই মুহূৰ্তত মই যত্ন কৰিম, পৰিৱেশটো মই দেখুৱাম অকণমান। সংখ্যালঘু ৰাইজক ৰকিবুল হুছেইনে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি সংখ্যালঘু ৰাইজক বিভিন্ন ধৰণৰ শোষণ কৰা হৈছিলে, সংখ্যালঘু ৰাইজৰ পৰা টেক্স লোৱা হৈছিলে, সংখ্যালঘু ৰাইজৰ পৰা চান্দা সংগ্ৰহ কৰা হৈছিলে। আৰু এই সংখ্যালঘু ৰাইজে এইবাৰ তাৰ পৰা পৰিত্ৰাণ বিচাৰি পৰিয়াল কেন্দ্ৰিক ৰাজনীতিক সামগ্ৰীৰ পৰা উৎখাত কৰিছে। আৰু সামগ্ৰীবাহী ৰাইজে বুজি পাইছে উন্নয়ন আৰু বিকাশ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দিনতে সম্ভৱ।